শুভ দুপৰীয়া সকলোকে আজি পালেং আৰু ফুলকবিৰ সৈতে এসাঁজ ৰান্ধো আহকচোন এয়া ফুলকবি আৰু আলু এনেদৰে কুকাৰত এটা চিটি মৰুৱাই ল'ম এইফালে আকৌ কেৰাহীত তেজপাত শুকান জলকীয়া পিঁয়াজ দি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি লোৱা এইফালে এখন প্লেটত হালধি নিমখ আৰু জিৰা গুড়ি ইয়াত দি দিলোঁ এইখিনিও মছলা একেবাৰে ভাজি ল'লোঁ এইখিনি ইয়াত পালেং কাটি অকণমান ভাজি ল'ম পালেংখিনি অকণমান শুকান হোৱাকৈ পালেংখিনি ভাজি ল'লোঁ যাতে ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া হয় এইফালে মোৰ আলু আৰু ফুলকবিখিনিও ধুনীয়াকৈ সিজি গৈছে এইখিনি ইয়াত ঢালি দিলোঁ আলু আৰু ফুলকবিৰ পানীখিনি অলপ দি ফুলকবি আৰু আলুখিনি এইবিলাক দি ল'লোঁ ভালদৰে নিজৰ জোখমতে দি ল'ব কিমানখিনি আপোনালোকে জুলীয়া কৰিব খোজে মই অলপ মাত্ৰ 4জন মানুহৰ জোখত জুলীয়া কৰিম সেইকাৰণে অকণমান পানীখিনি আঁতৰাই দিছোঁ বহুত হৈছিল তাৰমানে পানী এইখিনিলৈকে থৈছোঁ মই পানীখিনি এতিয়া মই এখন ঢাকনি লগাই দিলোঁ অকণমান 10 মিনিটমান সিজালৈকে ৰাখিলোঁ এইখিনি এতিয়া মই ঢাকনিখন আঁতৰাই লৈ ইয়াত মাছখিনি দি দিম মাছখিনি দিয়া হোৱাৰ পিছত ঢাকনিখন আকৌ লগাই দিম 10 মিনিটলৈ ৰাখিম এয়া 10 মিনিট যোৱাৰ পিছত এয়া আমাৰ হ'লে ফুলকবি পালেঙেৰে আঞ্জা